নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেললৈকে সকলোকে স্বাগতম জনাইছোঁ। আহক আজি আমি আহোম ৰজাসকলৰ আহোম নাম, হিন্দু নাম আৰু তেওঁলোকৰ ৰাজত্বকালৰ বিষয়ে জানো। প্ৰথম দিয়া আছে শুক্লিংফা। হিন্দু নাম হৈছে কমলেশ্বৰ সিংহ। তেওঁ ৰাজত্ব কৰিছিল 1795 পৰা 1810 লৈকে। তাৰপিছত চাওঁ আহক চুহুংমুং। তেওঁ হিন্দু নাম হৈছে স্বৰ্গনাৰায়ণ। তেওঁ ৰাজত্ব কৰিছিল 1497 পৰা 1539 লৈকে। শুক্লেংমুং হিন্দু নাম গড়গয়া ৰজা। এওঁ ৰাজত্ব কৰিছিল 1539 পৰা 1552 লৈকে। তাৰপিছত চুকাম্ভা অৰ্থাৎ খুৰা ৰজা। আহিব পাৰে খুৰা ৰজা বুলি ক'লে আমি কাক জানো, তেতিয়াহ'লে চুকাম্ভা। এওঁৰ ৰাজত্বকাল হৈছে 1552 পৰা 1603 লৈকে। তাৰপিছত চাওঁ আহক চুচেংফা। এওঁৰ হিন্দু নাম হৈছে প্ৰতাপ সিংহ। এওঁ ৰাজত্ব কৰিছিল 1603 পৰা 1641 লৈকে। তাৰপিছত চুৰাম্ফা। এওঁৰ হিন্দু নাম হৈছে ভগা ৰজা। এওঁ 1641 পৰা 1644 লৈকে ৰাজত্ব কৰিছিল। তাৰপিছত চুটিনফা। এওঁৰ হিন্দু নাম হৈছে নৰিয়া ৰজা। 1644 পৰা 1648 লৈকে ৰাজত্ব কৰিছিল। চুটামলা। এওঁৰ হিন্দু নাম হৈছে জয়দছ সিংহ। এওঁ 1648 পৰা 1663 লৈকে ৰাজত্ব কৰিছিল। চুপুং মুং। এওঁৰ হিন্দু নাম হৈছে চক্ৰধ্বজ সিংহ। এওঁ 1663 পৰা 1670 লৈকে ৰাজত্ব কৰিছিল। তাৰপিছত চাওঁ আহক চুপাতফা। এওঁৰ হিন্দু নাম হৈছে গদাধৰ সিংহ। এওঁ 1681 পৰা 1696 লৈকে ৰাজত্ব কৰিছিল। তাৰপিছত চাওঁ আহক চুনাতফা। এই হিন্দু নাম হৈছে উদয়াদিত্য সিংহ। এওঁ ৰাজত্ব কৰিছিল 1670 পৰা 1673 লৈকে। তাৰপিছত চাওঁ আহক শুক্ৰাংফা। এওঁৰ হিন্দু নাম হৈছে ৰুদ্ৰসিংহ। 1696 পৰা 1714 লৈকে। তাৰপিছত চাওঁ আহক চুটানফা। এওঁৰ হিন্দু নাম হৈছে শিৱসিংহ। এওঁ 1714 পৰা 1744 লৈকে। তাৰপিছত আহোম নাম চাওঁ আহক চুৰাম্ফা। এওঁৰ হিন্দু নাম হৈছে ৰাজেশ্বৰ সিংহ। এওঁ 1751 পৰা 1769 লৈকে ৰাজত্ব কৰিছিল। তাৰপিছত চাওঁ আহক চুলিকফা। এওঁৰ হিন্দু নাম হৈছে ৰত্নধ্বজ সিংহ। এওঁ 1679 পৰা 1681 লৈকে ৰাজত্ব কৰিছিল। চুনেনফা। এওঁৰ হিন্দু নাম হৈছে প্ৰমত্ত সিংহ। এওঁ 1744 পৰা 1751 লৈকে ৰাজত্ব কৰিছিল। তাৰপিছত চাওঁ আহক শুক্লা মফা। এওঁৰ হিন্দু নাম হৈছে ৰামধ্বজ সিংহ। এওঁ 1673 পৰা 1675 লৈকে
ৰাজত্ব কৰিছিল। গতিকে বন্ধু বান্ধৱীসকল, ইয়াত হয়তো মোৰ কিবা ভুল হ'ব পাৰে। যদি ভুল হয় আপোনালোকে দেখুৱাই দিব। আৰু এইখিনি বস্তু তোমালোকে অসম ইয়েৰ বুক বা জাননীখন পঢ়িলে ধুনীয়াকৈ পাবা। গতিকে ইয়াত মই কেইটামান দিছোঁ, গতিকে আৰু আছে। গতিকে তোমালোকে জাননী বা অসমীয়া বুকখনত অলপ পঢ়ি ল'বা। ধন্যবাদ।